সো গাইস আপোনালোকে সদায় কয় যে মোক মানুহে ফলো নকৰে মোৰ ফলোৱাৰ্সটো নাবাৰে হয় না ফলোৱাৰ্সটো কিয় নাবাৰে জানে আপোনালোকৰ যেটো ফলো সেটিং এই ফলো সেটিংটো আপোনালোকে ভুল কৰি থয় ফলো সেটিং মানে কি ফলো সেটিংটো ফলো অপশনটো উলাই থাকিলেহে আপোনাক ফলো কৰিব হয় আপোনাক যদি ফ্ৰেন্ড ৰিকুৱেষ্ট উলাই থাকে এটো ফ্ৰেন্ড ৰিকুৱেষ্ট ফলো কৰিব কেনেকৈ ফলো কৰিব নকৰে না তো ফলো সেটিংটো কেনেকৈ উলাই থাকিব আপোনাৰ সন্মুখতে আপোনাৰ পেজটো সন্মুখতে উলাই থাকিব লাগিব যাতে ফলো কৰিব পাৰে আৰু হেইটো কেনেকৈ উলাই থাকিব আজি মই গোটে ডিটেইলছটো আপোনালোকক দেখাই আছো আৰু আপোনালোকেও সেই ফলো সেটিংটো ধুনিয়াকৈ উলাই থব পাৰিব মোৰ এই ভিডিওটো চাই দেখিছে এতিয়া এই যে ৰাজুদা আহিছে ৰাজুদাৰ মই মোবাইলটোতে কেনেকৈ মানুহে ফলো কৰি থাকিব এই বস্তুটো আপোনালোকক মই দেখাই দিম আপোনালোকে সেই সেটিংটো নিজে নিজে ভিডিওটো চাই কৰিব আৰু ভিডিওটো আগত শেয়াৰ কৰি দিব মাষ্ট বি শেয়াৰ কৰিলেহে আপোনালোকৰ দুইজনে পাব আৰু আমাৰো ভাল লাগিব হয় হয় তো এতিয়া বলক মই ফলো সেটিংটো কেনেকৈ উলাই থাকে মই গোটেইখিনি আপোনালোকক দেখাই আছো চাই লওক নেকি ইয়েস এইটো ৰাজুদাৰ পেজ ইয়াৰ নামটো ৰাজু কুমাৰ বাসু এক্টৰ হয় দেই তো আপোনালোকে ফলো কৰি দিব ৰাজু কুমাৰ বাসু 12K হৈছে অলৰেডি বহুত ভাল তো ইয়াতে কি কৰিব আপোনালোকে মই এই ফেসবুকটো অন কৰাৰ পাছতে এই 3 লাইনত যাম 3 লাইনত গৈ ইয়াতে হলে ভাল আৰু বেলেগ ফালে দিও যাওয়া যায় এই ডাইৰেক্ট যেটো সেটিং লোগো আছে এই সেটিং লোগোটো মই এনেকৈ টাচ কৰিম টাচ কৰাৰ পিছত মই স্ক্ৰল কৰি চাব আপুনি এই যে হাউ পিপল এন্ড ফাইন্ড কন্টেন্ট ইউ তো হাউ পিপল ক্যান ফাইন্ড এন্ড কন্টেন্ট ইউ এইটো এনেকৈ টাচ কৰিব টাচ কৰি দেখিব প্ৰথম ইয়াতে দেখিব হু ক্যান সেন্ড ফ্ৰেন্ড ৰিকুৱেষ্ট আপোনাক কোনে ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব আমাক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাবই নালাগে বুজি পালা আমাৰ ইবাৰ দৰকাৰ নাই ইয়াতে দিছে এভৰিওয়ান ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাই থাকিব মানুহে তো এভৰিওয়ানে সবাই ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব গতে এই ফ্ৰেন্ড ৰিকুৱেষ্টটো আমি বন্ধ কৰি দিম কি দিম আমি ডাইৰেক্ট নো ওৱান টো আপুনি সেভ কৰি দিব এতিয়া ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাব পৰা ওই বস্তুটো নহোৱা হ'ব অকল ফলো অপশনটো হে উলাই থাকিব বুজি পাইছে তাৰ পিছত আৰু এটা আছে কাম হু ক্যান সি ইয়োৰ ফ্ৰেন্ড লিষ্ট আপোনাৰ ফ্ৰেন্ডত কোন কোন আছে আপুনি ফলো কৰে নে নকৰে মানুহক আপুনি ফলো কৰিছে নে নাই এই বস্তুখিনি ইয়াতে অনলি মি কৰি থৈছে আপুনি এটো একচুয়ালি পাবলিকে কৰিব লাগে তেতিয়া হলে ভাল হয় ইয়ো ডাটাটো আমাক ফলো কৰিব ফলো কৰিছে ইংগে ধৰ তো এই বস্তুখিনি সদায় পাবলিক কৰি থব লাগে কিছুমান আছে মোৰ বহুত ফলোৱাৰ্স মই কাকো ফলো কৰা নাই জিৰো হৈ থাকে না এইটো বন্ধ কৰি এইটো থব না লাগে এইটো বেয়া একচুয়ালি মানুহ ফলো নকৰে আপোনাক তো আজিকালি তো সবে চলাই না ফেসবুক তো গতিকে এইটো সদায় পাবলিক কৰি থব দেই আপোনাৰ লাভ এইটো আর কি হ্যাঁ তাৰ পিছত এইটা পিপল মানে উইথ ইউ ইমেইল এড্ৰেছ টু পিপল মানে বেলেগে দেখা পাব লাগে না নালাগে আপোনাৰ ইমেইল এড্ৰেছটো নালাগে দেখাব কি কথা আছে নো ওৱান কৰি থল তাৰপিছত পিপল উইথ ফোন নাম্বাৰ আপুনি পাব্লিকক দেখাব লাগে নে নাই যদি ভাবে যে মোৰ ফোন নাম্বাৰটো পাব পাব্লিকে একো নাই তেতিয়াহলে আপুনি হয়তো ফ্ৰেন্ড অফ ফ্ৰেন্ড কৰি থব পাৰে অকল ফ্ৰেন্ডে দেখা পাব বুজি পালে বা নো ওৱান আপুনি কি কৰি থব হেতু থলে হল বুজি পালে মোৰটো পাব্লিক কৰি থোৱা আছে মোৰ ফোন নাম্বাৰ সবে পায় কিন্তু মানে মানুহে বিচাৰি নুফুৰে আৰু বিচাৰিলে পাব এবাউটত গলে ফোন নাম্বাৰ পাই গল এটো আপোনাৰ কথা আপুনি পিছত থব পাৰিব দেই যদি ফোন নাম্বাৰ লাগে ইয়াতে বিচাৰিলে পাই যাব আপুনি পাব্লিক কৰা আছে তে তো এই বস্তুবিলাক এনেকৈ থব আৰু মেসেঞ্জাৰৰ কথাখিনি মই আগত পিছত আকৌ এটা ভিডিও বনাম মেসেঞ্জাৰ বস্তুটো মানে আপোনাক যে মেসেজ কৰি ডিস্টার্ব দিয়ে সেইখিনি মই পিছত বনাই দিম যদি লাগে আপোনালোকে কমেন্ট কৰিব যে দাদা মেসেজ কৰে মোক খুব ভিডিও কল কৰে সেইখিনি মই এটা ভিডিও বনাই দিম ধুনিয়াকৈ ঠিক আছে তো ইয়াতে আৰু এটা অপশন চাব আপুনি মানে ফলো এন্ড পাব্লিক কন্টেন্ট এই বস্তুটো মেইন এই বস্তুটো সকলে সদায় পাব্লিক কৰি থব বুজি পালে পাব্লিক কৰি থলে ভাল এটি যে হু ক্যান কমেন্ট অন ইয়োর পাব্লিক পোস্ট কোনে কমেন্ট কৰিব আপোনাৰ পোস্ট বিলাকত এটা পাব্লিক আছে পাব্লিকে কমেন্ট কৰিলেহে আপুনি আগবাঢ়িব হয় নহয় সো ইয়াতে সব ঠিকই আছে আৰু এইখিনি গোটেইখিনি ইয়াৰ ঠিকই আছে ওকে তো এতিয়া ভিডিওটো সকলে শেয়াৰ কৰি দি অকনমান আমাকো সহায় কৰিব আপুনিও সহায় পাব